নমস্কাৰ। আজি ডেইলি ইউজ এছামিজ টু ইংলিছ টকিঙৰ ক্লাছটো আৰম্ভ কৰিছোঁ। আজি টেন্সৰ বিষয়ে আলোচনা কৰিম, যাক অসমীয়াত কাল বুলি কোৱা হয়। কাল তিনি প্ৰকাৰৰ: বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল। ইংৰাজীত ইয়াক প্ৰেজেণ্ট ইনডিফিনিট, পাষ্ট ইনডিফিনিট আৰু ফিউচাৰ ইনডিফিনিট বুলি কোৱা হয়। এই তিনিওটা ভাগৰে আকৌ 4টাকৈ ভাগ আছে। সৰ্বমুঠ ইংৰাজীত 12টা ভাগ হয়। তো আমি প্ৰথমে আজি প্ৰেজেণ্ট ইনডিফিনিট, পাষ্ট ইনডিফিনিট আৰু ফিউচাৰ ইনডিফিনিটৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথমৰ শাৰীখিনি প্ৰেজেণ্ট ইনডিফিনিট, দ্বিতীয় শাৰী পাষ্ট ইনডিফিনিট আৰু তৃতীয় শাৰীটো হ'ল ফিউচাৰ ইনডিফিনিট। তো বাৰে বাৰে গ্ৰামাৰ কৰি থাকিলে সকলোৰে মনত এটা শংকা আহে। তো আজি আমি ঘৰত কোৱাৰ দৰে কথাখিনি আলোচনা কৰিম। তো এতিয়া আমি আৰম্ভ কৰিছোঁ। প্ৰথমতে প্ৰেজেণ্ট ইনডিফিনিটখিনি আলোচনা কৰিম। মই যাওঁ, আই গ'। পাষ্ট ইনডিফিনিট, মই গৈছিলোঁ, আই ৱেণ্ট। মই যাম, ফিউচাৰ ইনডিফিনিট, আই উইল গ'। মই কৰোঁ, আই ডু। মই কৰিছিলোঁ, আই ডিড। মই কৰিম, আই উইল ডু। তেওঁ যায়, হি গ'জ। হি হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে গ'ৰ পিছত ইয়াত যোগ হৈছে। তেওঁ গৈছিল, হি ৱেণ্ট। তেওঁ যাব, হি উইল গ'। তাই যাব, তাই যায়, চি গ'জ। তাই গৈছিল, চি ৱেণ্ট। তাই যাব, চি উইল গ'। তো ইয়াৰ পিছত বাকীখিনি ধাপে ধাপে আলোচনা কৰিম। আজি এইখিনিতে সামৰণি মাৰিছোঁ।